ডুবাইত অনুষ্ঠিত হৈছিলে ইউথ এছিয়ান পেৰা অলিম্পিক 1500তকৈ বেছি পাৰ্টিচিপেট আছিলে 45 কাণ্ট্ৰিজ মই গ'ল্ড মেডেল আনিবলৈ সক্ষম হৈছোঁ মই এথলেটিক্স খেলিছিলোঁ এথলেটিক্সত লং জাম্পত ফাৰ্ষ্ট আৰু 200ত ছেকেণ্ড 100ত ছেকেণ্ড অসমৰ হৈ দুজনে তুমি আৰু এজন কাছাৰ ডিষ্ট্ৰিক্টৰ লালামচুক আমাৰ মই গুৱাহাটী সৰুসজাই ষ্টেডিয়ামৰ আউটডোৰ ষ্টেডিয়ামৰ প্ৰেক্টিছ কৰিছিলোঁ তাত চন্দন ছাৰ আৰু ৰাজীৱ ছাৰে ট্ৰেইনিং দিছিলে আমাৰ প্ৰথম ঘৰ পেহী এজনীয়ে আহি কৈছিলে জাহ্নৱী কৰ তেওঁ এনেকুৱা এখন খেলৰ কথা কৈছিলে আৰু ডিষ্ট্ৰিক্ট গেম হৈছিলে ডিব্ৰুগড় বাইদেউ এগৰাকীক লগ পাইছিলোঁ কুঞ্জলতা বাইদেউ তেওঁ থ্ৰুৱেদি ৰাজীৱ ছাৰক লগ পালোঁ আৰু তাৰপিছত 2021 চনৰ পৰা মোৰ নেশ্যনেল গেম ষ্টাৰ্ট হ'ল আৰু তেতিয়াৰ পৰা আজি পৰ্যন্তলৈকে খেলি আছোঁ জনাম চেষ্টাৰ কোনো চমুপথ নাই আৰু মই ইমানখিনি কৰি আগবাঢ়ি আহিছোঁ সেয়াই হয় আজি বকতা 1 নং কোঁৱৰগাঁও এটা অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা গৈ ডুবাইত অনুষ্ঠিত হোৱা এছিয়ান পেৰা এথলেটিক্স গেমছত সোণ ৰূপ আৰু ব্ৰঞ্জৰ 3টাকৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হোৱা আমাৰ গাঁৱৰে শ্ৰী মণ্টু কোঁৱৰৰ জ্যেষ্ঠ কন্যা এনিস্মিতা কোঁৱৰলৈ আমি সমূহ বকতাবাসী তথা গাঁওবাসী তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবিলাকত তেখেতে এই ক্ৰীড়া ক্ষেত্ৰত যাতে আৰু অধিক আগবাঢ়ি গৈ সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তেখেতে নাম জিলিকাব পাৰে তাই আমি কামনা কৰিছোঁ আৰু সেয়েহে আমি পুৰুষ মহিলা সহিতে সকলো যুৱ বন্ধুসকলে আহি তেখেতক আজি আমি আদৰি নিবলৈ ইয়াত আহি উপস্থিত হৈছোঁহি আৰু ইয়াৰ লগে লগেই আপোনালোক সংবাদ জগতৰ বন্ধুসকলকো আমি অশেষ ধন্যবাদ জনাইছোঁ কিয়নো এনিস্মিতাৰ দৰে এটি প্ৰতিভাক আপোনালোকে যে সমগ্ৰ অসমৰ প্ৰেক্ষাপটত জিলিকাই তুলিবলৈ আজি আপোনালোকে আহি উপস্থিত হৈছেহি পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জনাইছোঁ আৰু এনিস্মিতাৰ অনাগত দিনত আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ হৈ পৰক তেখেতে উঠি অহা প্ৰজন্মক তেখেতে এটা বাট দেখুৱাই নিয়ক যে ক্ৰীড়া ক্ষেত্ৰত গৈ শাৰীৰিকভাৱে বিশেষভাৱে তেওঁ সক্ষম হ'লেও কিন্তু ক্ৰীড়া ক্ষেত্ৰত তেওঁ ডুবাইৰ দৰে ঠাইত গৈ সমগ্ৰ আমাৰ এই বকতাৰ দৰে ভিতৰুৱা এটা অঞ্চলৰ গৌৰৱ তেওঁ তাত গৈ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে তাকে পুনৰবাৰ এনিস্মিতালৈ ধন্যবাদ জনাইছোঁ আৰু ইয়াকে কৈ আমি এতিয়া এনিস্মিতাক আমি ঘৰলৈ আদৰি নিয়াৰ ব্যৱস্থা কৰিছোঁ ধন্যবাদ আমি বকতাবাসী হিচাপে অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ ইমান ভিতৰৰ ঠাইৰ পৰা ডুবাইৰ দৰে ঠাইত এছিয়ান গেমছত তাই গ'ল্ড চিলভাৰ ব্ৰঞ্জ 3টা ইভেণ্টত মানে পদক জয় কৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ সেইকাৰণে আমি সদলবলৈ ওলাই আহিছোঁ তাইক আদৰণি জনাবলৈ বুলিয়ে কি ক'ব এতিয়া তাইৰ যি সাফল্য আপোনালোকৰ গাঁৱৰ বা ইয়াত কি ক'ব আপোনালোকৰ